এখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে। এজনো যদি নতুন মানুহ সোমায়, প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। যদি অসমত এজনো নতুন মানুহ সোমায়, NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায়, প্ৰথম মোৰে গেৰেণ্টি, কাৰণ মইতো এখন অসমৰে সন্তান। এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল, অসমৰ মানুহে দুমাহততো ক্লিয়াৰলি গমেই পাই যাব। কা এইটো কথা ভুল কৰি কৈ আছে, কা আজি বলবৎ হোৱা নাই। কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল। আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই। কা বলবৎ হোৱাটো এটা পুৰণি খবৰ, ইয়াত এইটো একো নতুন খবৰ নাই। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে, আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে। আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব, অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। চব কোৱাটো হৈ গ'ল, আমি যিমান ক'ব লাগে ক'লো। এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। এতিয়াতো পৰ্টেলটো ইণ্টাৰনেটত থাকিব, সকলোৱে পৰ্টেলত আবেদন কৰিব পাৰিব। শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে, ডিব্ৰুগড় জিলাত কিমানে কৰিলে, কামৰূপ জিলাত কিমানে কৰিলে, ফটফটকৈতো ওলাই পৰিব। গতিকে 5জন শ্বহীদৰ মৃত্যু, কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল, এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ, কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল। এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল। গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে। ইয়াত যিটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব, 15 লাখে কৰিব, এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব। মইতো জানাত শিৱসাগৰত 10জনেও আবেদন নকৰে। এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকে সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব। কাৰণ পৰ্টেলততো আবেদন হ'ব, পৰিসংখ্যা সকলোৰে লগত থাকিব। এতিয়াতো দাতাই ক'ব। আইনটো কেতিয়াবাই হৈ গ'ল, আইনখন নতুনকৈ যোৱাকালি হোৱা নাই। এতিয়া আবেদনটো খুলি দিম, আইনটো কেতিয়াবাই হৈ গ'ল। আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল। আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে, আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে? আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয়। সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ, কা সমৰ্থকসকলকো সন্মান কৰোঁ। কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব। এতিয়া পৰ্টেল আৰু 45 দিন পিছতে আমি গম পাই যাম। আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে, তাকতো ময়ো বিৰোধিতা কৰোঁ। মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে। এজনো যদি নতুন মানুহ সোমায়, প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। যদি অসমত এজনো নতুন মানুহ সোমায়, NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায়, প্ৰথম মোৰে গেৰেণ্টি, কাৰণ মইতো এখন অসমৰে সন্তান। এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল, অসমৰ মানুহে দুমাহততো ক্লিয়াৰলি গমেই পাই যাব। আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে, ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব। ইয়াততো আন্দোলন কৰিলেও নৰখিব, নেটে আবেদন হ'ব। এই 2 এদিনৰ পিছতে সকলোৱে ৰাইজৰ কষতিশীলত থিয় হ'ব নালাগিব। গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছোঁ, কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণটো তাৰ কথা অসমৰ মানুহে 2 দিন পিছতে গম পাব। ডাটাটোতো এনেকে ওলাই যাব। আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিওঁ যে বসুন্ধৰা 2,30,000 মাটিৰ পট্টা দিম, তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব, চাৰ্টিফিকেট দিব, দিলে ডাটাটো ওলাই যাব। এই যে ইমান দিন 20 লাখ 25 লাখ, কিছুমানেতো আবেগত কৌটিও কৰিব। আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে, তাৰ গেৰেণ্টি মই আছোঁ।
14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম। অসমত কোনো এইটো চিন্তাৰ কোনো কাৰণেই নাই। যিমান ডেইলি মানুহ জন্ম হৈ আছে, কাৰোবাৰ পৰিয়ালত 11জন, 12জন, 13জন, তাৰ তুলনাত এইটো একোৱেই নহয়। সেইটো কাৰণে অবাবত আন্দোলন কৰিব নালাগে। যদি আবেদনৰ পিছত সঁচাই 20 লাখ আবেদন হয়, সেইটো আন্দোলনটো ময়ো একদমেই কম। কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব? মোৰ ক'ৰবাত সমষ্টিত 2000 আছে, ক'ৰবাত বৰাকত বেছি হ'ব পাৰে, 50,000, 60,000, 80,000 বৰাকত হ'ব পাৰে। ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয়, মোক নাগৰিকত্ব দিয়ক? কোনেনো নিজে নিজে ক'ব কওকচোন? এতিয়াতো চব মানুহ শান্তিতে আছে। খালি আধাৰ কাৰ্ডখনেই সমস্যা, তাৰ বাহিৰেতো একো সমস্যা নাই। কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি? গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব। 20 লাখ মানুহ ক'ৰ পৰা নহয়, আৰু হ'লেতো আমিয়ে প্ৰথম সুধিম 45 দিন 2 মাহ। গতিকে ইমান দিন যিহেতু আন্দোলন কৰাই নাই, 2 মাহ ৰখি দিলেই হ'ল। আৰু মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে। এজনো যদি নতুন মানুহ সোমায়, প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ কৰিব। যদি অসমত এজনো নতুন মানুহ সোমায়, NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমাই, প্ৰথম মোৰে গেৰেণ্টি, কাৰণ মইতো এইখন অসমৰে সন্তান। এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল, অসমৰ মানুহে 2 মাহত ক্লিয়াৰলি গমেই পাই যাব। এইটো কথা ভুল কৰি কৈ আছে। আজি বলবৎ হোৱা নাই। বলবৎ হোৱা যে 2 বছৰ, 2.5 বছৰ হ'ল। আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই। বলবৎ হোৱাটো এটা পুৰণি খবৰ। এইটো একো নতুন খবৰ নাই। এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে, আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ। মইতো প্ৰথমতে কৈছোঁ যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে। আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব। পৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব। আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব, এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব, অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব। চব কোৱাটো হৈ গ'ল। আমি যিমান ক'ব লাগে ক'লো। এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল। এতিয়াতো পৰ্টেলটো ইণ্টাৰনেটত থাকিব। সকলোৱে পৰ্টেলত আবেদন কৰিব পাৰিব। শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে, ডিব্ৰুগড় জিলাত কিমানে কৰিলে, কামৰূপ জিলাত কিমানে কৰিলে, ফটফটকৈতো ওলাই পৰিব। গতিকে 5জন শ্বহীদৰ মৃত্যু, কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল, এতিয়াতো প্ৰমাণৰ সময় আহিব। মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ, কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল। এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল। গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে। ইয়াত যিটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব, 15 লাখে কৰিব, এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব। মইতো জানাত শিৱসাগৰত 10জনেও আবেদন নকৰে। এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকে সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব। কাৰণ পৰ্টেলততো আবেদন হ'ব, পৰিসংখ্যা সকলোৰে লগত থাকিব। এতিয়াতো দাতাই ক'ব। আইনটো কেতিয়াবাই হৈ গ'ল। আইনখন নতুনকৈ যোৱাকালি হোৱা নাই। এতিয়া আবেদনটো খুলি দিয়ে। আইনটো কেতিয়াবাই হৈ গ'ল। আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল। আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে, আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে? আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয়। সেইকাৰণে মই বিৰোধীসকলকো সন্মান কৰোঁ, সমৰ্থকসকলকো সন্মান কৰোঁ। কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে। এতিয়া পৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম। আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে, তাকতো ময়ো বিৰোধিতা কৰিম। মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে।
এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কাৰণ মইতো এখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে দুমাহতটো ক্লিয়াৰলি গমেই পাই যাব আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব ইয়াততো আন্দোলন কৰিলেও নৰখিব নেটে আবেদন হ'ব এই দুই এদিনৰ পিছতে সকলোৱে ৰাইজৰ কখতিশীলত থিয় হ'ব নালাগিব জানো গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছো কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে দুদিন পিছতে গম পাব ডাটাটোতো সব ট্ৰান্সপাৰেন্ট হ'ব ডাটাটোতো এনেকে ওলাই যাব আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিওঁ যে বসুন্ধৰা 2,30,000ক মাটিৰ পট্টা দিলো তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব সাৰ্টিফিকেট দিব দিলে ডাটাটো ওলাই যাব এই যে ইমান দিন 20 লাখ 25 লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গ্যাৰেণ্টি মই আছো 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰো সেই সংখ্যাটো অতি কম হ'ব অসমত কোনো এটো চিন্তাৰ কোনো কাৰণেই নাই যিমান ডেইলি মানুহ জন্ম হৈ আছে কাৰোবাৰ পৰিয়ালত 11 জন 12 জন 13 জন তাৰ তুলনাত এটো একোৱেই নহয় হেতু কাৰণে অবাবত আন্দোলন কৰিব নালাগে যদি আবেদনৰ পিছত সঁচাই 20 লাখ আবেদন হয় হেতু আন্দোলনটো ময়ো কৰিম আপোনাৰ মতে কিমান হ'ব পাৰে আনুমানিক সংখ্যা একদমেই কম হ'ব কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন মোৰ কবাত সমষ্টি 2000 আছে কবাত বৰাকত অলপ বৰাকত বেছি হ'ব পাৰে 50,000 60,000 80,000 বৰাকত হ'ব পাৰে ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয় মোক নাগৰিকত্ব দিয়ক কোনেনো নিজে নিজে ক'ব কওকচোন এতিয়াতো সব মানুহ শান্তিতে আছে খালি আধাৰ কাৰ্ডখনে সমস্যা তাৰ বাহিৰেতো একো সমস্যা নাই কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব 20 লাখ মানুহ ক'ৰ পৰা নহয় আৰু হলেতো আমিয়ে প্ৰথম খুলিম যে কিমান দিন অপেক্ষা কৰিব ডাটা 45 দিন দুমাহ গতিকে ইমান দিন যেটো আন্দোলন কৰাই নাই দুমাহ ৰখি দিলেই হ'ল আৰু মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কাৰণ মইতো এখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে দুমাহতটো ক্লিয়াৰলি গমেই পাই যাব কা এইটো কথা ভুল কৰি কৈ আছে কা আজি বলবৎ হোৱা নাই কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ ইয়াত এইটো একো নতুন খবৰ নাই এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছো যে NRCত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব পোৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব সকলোৱে কৈছে ভাষা সংস্কৃতি সব কোৱাটো হৈ গ'ল আমি যিমান কৰিব ক'ব লাগে ক'লো এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল এতিয়াতো পোৰ্টেলটো ইণ্টাৰনেটত থাকিব সকলোৱে পোৰ্টেলত আবেদন কৰিব পাৰিব শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে ডিব্ৰুগড় জিলাত কিমানে কৰিলে কামৰূপ জিলাত কিমানে কৰিলে ফটফট কৈতো ওলাই পৰিব গতিকে 5 জন শ্বহীদৰ মৃত্যু কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল নাই মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে ইয়াত যেটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব 15 লাখে কৰিব এতিয়াতো সকলোকে জবাব দিব লাগিব
মইতো জানাত শিৱসাগৰত 10 জনেও আবেদন নকৰে। এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব। গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল, যেনেকে সীতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল, তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব। কাৰণ পৰ্টেলততো আবেদন হ'ব, পৰিসংখ্যা সকলোৰে লগত থাকিব। আপোনাৰ মতে দাতাই ক'ব এতিয়া? এতিয়াতো দাতাই ক'ব। আইনটো কেতিয়াবাই হৈ গ'ল, আইনখন নতুনকৈ যোৱাকালি হোৱা নাই, এতিয়া আবেদনটো খুলি দিলে। আইনটো কেতিয়াবাই হৈ গ'ল, আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল। আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে, আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে? আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয়। সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ, কা সমৰ্থকসকলকো সন্মান কৰোঁ, কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে। এতিয়া পৰ্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম। ছাৰ লাষ্টত লিষ্ট আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম। মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে। এজনো যদি নতুন মানুহ সোমায়, প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। যদি অসমত এজনো নতুন মানুহ সোমায়, NRCত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায়, প্ৰথম মোৰে গেৰেণ্টি, কাৰণ মইতো এইখন অসমৰে সন্তান। এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল, অসমৰ মানুহে 2 মাহততো ক্লিয়াৰলি গমেই পাই যাব। আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে, ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব। ইয়াততো আন্দোলন কৰিলেও নৰখিব, নেটে আবেদন হ'ব। এই 2 এদিনৰ পিছতে সকলোৱে ৰাইজৰ কষতিশীলত থিয় হ'ব নালাগিব জানো? গতিকে আজি ইমান দিনে মই 5 শ্বহীদৰ কথাত মনে মনে আছো, কিন্তু 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে 2 দিন পিছতে গম পাব। ডাটাটোতো ছাৰ ট্ৰেন্সপাৰেণ্ট হ'ব? ডাটাটোতো এনেকে ওলাই যাব। আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিওঁ, যে বসুন্ধৰা 2,30,000ক মাটিৰ পট্টা দিলো, তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব, চাৰ্টিফিকেট দিব, দিলে ডাটাটো ওলাই যাব। এই যে ইমান দিন 20 লাখ 25 লাখ, কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে। আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গেৰেণ্টি মই আছো। 14ৰ আগত সোমোৱা মানুহে আবেদন কৰিব, আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব। অসমত কোনো এইটো চিন্তাৰ কোনো কাৰণেই নাই। যিমান ডেইলি মানুহ জন্ম হৈ আছে, কাৰোবাৰ পৰিয়ালত 11 জন 12 জন 13 জন, তাৰ তুলনাত এইটো একোৱেই নহয়। সেইটো কাৰণে অবাবত আন্দোলন কৰিব নালাগে। যদি আবেদনৰ পিছত সঁচাই 20 লাখ আবেদন হয়, সেইটো আন্দোলনটো ময়ো কৰিম। আপোনাৰ মতে কিমান হ'ব পাৰে আনুমানিক সংখ্যা? একদমেই কম হ'ব। কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন? মোৰ ক'ৰবাত সমষ্টিত 2000 আছে, ক'ৰবাত বৰাকত অলপ, বৰাকত বেছি হ'ব পাৰে, 50,000 60,000 80,000 বৰাকত হ'ব পাৰে। ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয়, মোক নাগৰিকত্ব দিয়ক? কোনেনো নিজে নিজে ক'ব কওকচোন? এতিয়াতো চব মানুহ শান্তিতে আছে, খালি আধাৰ কাৰ্ডখনেই সমস্যা, তাৰ বাদেতো একো সমস্যা নাই। কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি? গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব। 20 লাখ মানুহ ক'ৰ পৰা নহয়, আৰু হ'লেতো আমিয়ে প্ৰথম সুধিম যে কিমান দিন অপেক্ষা কৰিব দাতা? 45 দিন 2 মাহ। গতিকে ইমান দিন যিহেতু আন্দোলন কৰাই নাই, 2 মাহ ৰখি দিলেই হ'ল। আৰু মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে, উন্নতি হৈছে। অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে। এজনো যদি নতুন মানুহ সোমায়, প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব।